Hello guys, welcome back to my YouTube channel Dikshita's Vlog. আজি মানে আমি যাই আছো আজি মানে ভ্লগ কৰাৰ কথা নাছিলে কিন্তু মায়ে ক'লে কথা কৈ কিনে মোৰ মাথাটো খাতকে ভিডিও বনাই কিনে সবৰে মাথা খা তো মই আহিছো সবৰে মাথা খাবৰ কাৰণে আৰু আজি মানে আমি আহিছো মহাহতৰ গাঁৱত ধুনিয়া পৰিৱেশটো এইফালে চাওক এইখন ডাঙৰ ফিল্ড আছে এইখন কেৰাটে শিকি আছে বাচ্চাবিলাকে ধুনিয়াকে সানসেট হৈছে ধুনিয়া ৰাস্তা একদম খালি খালি মানুহ চানু নাই মা আছে মোৰ লগত কি ক'ব বিচাৰিবা তুমি নাই এতিয়া আহি আছে ভাগৰ লাগিছে অলপ খোজকাঢ়ি গৈ লওঁ তাৰ পিছত কম তাৰপিছত আমি এতিয়া ফাৰ্ষ্টতে যাই লওঁ ব্লগ তো চাওক আপোনালোকে পৰিৱেশটো ইমান বেছি ধুনীয়া গাঁৱৰ পৰিৱেশ মানে গাঁও নহয় একচুৱেলি গুৱাহাটীৰ পৰা অলমষ্ট 15 কিলোমিটাৰ মানে হ'ব বেছি নহয় টাউনতে পৰে এইখিনি হ'ল হেৰি পলাশবাৰীৰ আকচিয়া তো আমি এতিয়া যাই লওঁ আৰু কিয় আহিছোঁ আজি মাহীহঁতৰ ঘৰত আমি জনাই আছোঁ অলপ পিছত হাই হয় খেদি আহা দেখোন হাই ইগনোৰ আপোনালোকে ঘৰটো চাব পাৰে একদম অসমীয়া চলচ্চিত্ৰ শ্বুটিং কৰা ঘৰ নিচিনা বাৰ্থডে ধুনু থ্যাংক ইউ সো মাচ কিছু কাম কৰি আছে দেখোন বাৰ্থডে কাৰণে কাম কৰিব আপুনি এয়া কি চাও মটন আজিৰ আয়োজন হয় এইফালে বনাব আমাৰ মহাই কিবা এটা কৈ দিয়ক মহা বাৰ্থডে উপলক্ষে হয় আৰু আজি খানাটো আপুনি বনাব নাই নাই হেতু মই বনাই আছো মই মাত্ৰ হেৰি বনাই তো আপোনালোকে চাই দেখিব আজি খানাটো কি হয় ন গিটিছ তো এতিয়া মানে আমাৰ ধুনুৱে বাৰ্থডে কেক কাটিব আপোনালোকক কোৱা নাছিলোঁ আজি আমাৰ ধুনুৰ বাৰ্থডে হেপী বাৰ্থডে থ্যাংক ইউ কাটা দে কাটা কেপুকো তুমি মুকো হ্যাপি বাৰ্থডে টু ইউ এয়া ধুনু আৰু এয়া গীতিছ ধুনুৰ আজি বাৰ্থডে তো কেক চেক কাটিলে তাই এতিয়া তুমি কিবা এটা কোৱা বাৰ্থডে বুলি কি ক'বা মই একো না অংক বেলেগ একো নাই কি কেনেকুৱা পাইছা কোৱা বহুত ধুনীয়া আছে ৰান্ধনীটো বহুত ধুনীয়া অবভিয়াছলি ময়ে হয় এইটো মাংস মই বনাইছোঁ মিঠাইটো ঠিকে আছে না মিঠা আছে না ন টেঙা চেঙা বনাই ন চচোন খাইছ ঠিকে আছে ন নকৈছে নে নাই ঠিকে গাঁঠি লাগব এতিয়া তো একদম ডাঙৰ বতাহ বৰষুণ দিছে বাপৰে বহুত ডাঙৰ বতাহ বৰষুণ ইফালে আহি আছে আৰু ইফালে আমাৰ মাজত বহুত টিকলা এটা আহিছে টিকলি এটা হাই বাহিৰত ঠিকছে বৰষুণ দিছে বাহিৰত যাব পৰা নাই সেইকাৰণে আমি এই ধুনু আৰু মই কেৰাম খেলিছোঁ আৰু জেঠিমাই চাই আছে আমাক হাত বিষাই যাব ইমান হাই দিলে তুমি কিবা এটা কোৱা এতিয়া তুমি বোলে কোৱা মোৰ বোলে ভ্লগত নাহাই তুমি আজি মোৰ বোলে ভিডিঅ'ত নাহাই তুমি আজি কিবা এটা কৈ দিয়া বাৰ্থডে বুলি কিবা এটা কোৱা লগ হ'লো তিনি ভনী লগ হ'লা অঁ ৰ'দো পালোঁ বৰষুণো পালোঁ এইফালে মহা আছে আমাৰ ভিডিঅ' চাই আছে দিয়া ধুনু মাৰা দেখাই দিওঁ এবাৰ মাৰা চাই দিয়া এই বঢ়িয়া কোৱা কিবা এটা কোৱা দুইটা নহয় এইটো চোৱা কোৱা কিবা এটা কিয় ক্লিপটো কোনে আনি দিছে তোমাক বা ধুনীয়া লাগিছে A few moments later. তো তাইক অলপ মাকে গালি দিছিলে এতিয়া যাই বাহিৰত বহি আছে
আৰু এটা এফালে টোপনি মাৰি আছে গোটেইটো ফুটবল বল ফুটবল একেবাৰে মুখখন মৰ্নিং গাইজ গুড মৰ্নিং গাইজ কালি ব্লগটো মানে আধা হৈ থাকিল অলপমান হৈ থাকিল সেইকাৰণে ভাবিলোঁ আজিও অলপ বনাই দিওঁ চাবা দেই লাহেকৈ এতিয়া আমি মানে মাহীহঁতৰ বাৰীৰ ফালে আহিছোঁ পিছফাল যোনটো আপোনালোকক মই দেখাই আছোঁ ৰ'ব বৰষুণৰ কাৰণে গোটেই বোকা বোকা হৈ আছে আৰু এইফালে লাগিল মোৰ দিব আজি মায়ে ভালকৈ তামোল বঢ়িয়া ধৰা আৰু এইটো আমাৰ ধুনুমাই এতিয়াহে উঠিল আমি যাবই ওলালোঁ আজি এতিয়া সোনকালে যাম মানে কাম আছে তো ইয়াতে কঁঠাল আছে বহুত কিন্তু এতিয়া মানে সেই আৰু বুজিছেই পাণ একপাতো আছে লৈ ল তামোল পাণ কৰি খাম বহুত পখিলা আছে আৰু ইফালে এইখন দেখিছে ইমান ধুনীয়া ৱাও কি ধুনীয়া চৰাইটো উৰি গ'ল অঁ এইফালে হেৰি পানীলাও গছ আছে আৰু এইবিলাক কি আছে ধুনু কি আছে কোৱা তুমি জানা নাই পানীলাও আছে বেঙেনা আছে চব আছে জিকা ভোল চব আছে আৰু ইয়াতেতো আছে আৰু সেইফালে আৰু এখন বাৰী আছে মাহীহঁতৰ সেইফালে নাযাওঁ এতিয়া মানে ইফালে ৰাস্তাটো অলপমান এতিয়া ব্লক হৈ আছে হাবি জংঘল দি সেইফালে আছে এয়া দেখিছে সেইফালে ডাঙৰ সেইফালে আৰু ডাঙৰ আছে এইখিনিতো আৰু ডাঙৰ ইয়াতকৈ আৰু ডাঙৰ হয় কি কৈছোঁ মানে এইখনে আপোনালোকে বুজি পাইছে এতিয়া ধুনু ব্ৰাছ কৰা আৰু আমি যাম এতিয়া তোমাৰ দুখ লাগিবনে লাগিব আকৌ আহিম তুমি যাবা আমাৰ ঘৰত বাৰ্থডে এইফালৰ মানে এইফালৰ বুলি নহয় গাঁৱৰ অলপমান গাঁৱৰ এৰিয়া যিবিলাকৰ বাৰী চাৰী আছে সিহঁতৰ মানে লকডাউন চকডাউন অৱস্থা হ'লেও মানে একো প্ৰব্লেম নাই মানে খাই থাকিব পাৰে আৰু ধুনীয়াকৈ বজাৰ চজাৰ নগ'লেও আমাৰখিনি কিন্তু কি হয় টাউনত থকাখিনি কিনি খাব লাগিব উপায় নাই আৰু আমাৰ বেলেগ নহ'লে আমি এতিয়া যাওঁ মাহীহঁতে থাকিব মহা জেঠীমাও যায় বৰপেটাত আমি যোৱাৰ কাৰণে ন খোলা বাৰ্থডে শেষ আমাৰ গাইজ মই কলেজ আহি পালোঁ কিন্তু মই স্কুটি লৈ আহিছিলোঁ বহুত ডাঙৰ এক্সিডেণ্ট এটা হ'ল মই বেয়াকৈ পৰিলোঁ কলেজৰ ভিতৰত স্কুটিতে তাৰপিছত মই মানে হেলমেট লৈ আছিলোঁ কাৰণে বাচিলোঁ আৰু কিবাকৈ নহ'লে আজি মানে বহুত ডাঙৰ কিবা এটা হ'ল আৰু মোৰ কিবাকৈ বাচিলোঁ অলপমান ভৰিত ছাল গৈছে আৰু হাতত ছাল গৈছে ধুই দিলোঁ এতিয়া ক্লাছটো কৰিলোঁ ভাজিলোঁ বাই বাই